জব এডুকেশ্যন চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে 34টা ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকৰ চাকৰি মুকলি হৈছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে ইয়াতে চেক কৰিব পাৰিব। মই আপোনালোকক সম্পূৰ্ণকৈ এই ভিডিঅ'টো জনাই দিম কোন কোন ডিষ্ট্ৰিক্টৰ কাৰণে আহিছে। ফাৰ্ষ্ট ইয়াত 34 নম্বৰত আছে ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে 6টা পোষ্ট মুকলি হৈছে আৰু ওদালগুৰিৰ কাৰণে ইয়াতে মুকলি হৈছে আপোনালোকৰ 5টা, তিনচুকীয়াৰ কাৰণে ইয়াতে মুকলি হৈছে আপোনালোকৰ 15টা, নেক্সট শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জৰ কাৰণে 12টা, চাউথ চালমাৰা মানকাছাৰ 26টা, শোণিতপুৰৰ কাৰণে 16টা, শিৱসাগৰৰ কাৰণে ইয়াতে 3টা, নলবাৰীৰ কাৰণে 10টা আছে, নগাঁৱৰ কাৰণে 11টা, মৰিগাঁও 14টা, মাজুলী, লখিমপুৰ, কোকৰাঝাৰ, কাৰ্বি আংলং, কামৰূপ, আমিনগাঁও, কামৰূপ মেট্ৰ', যোৰহাট, হোজাই, হাইলাকান্দি আৰু লগতে গোলাঘাট, গোৱালপাৰা, ডিমা হাছাও, ডিব্ৰুগড়, ধুবুৰী, ধেমাজি, দৰং, চিৰং আৰু লগতে চৰাইদেউ, কাছাৰ, বঙাইগাঁও, বিশ্বনাথ, বৰপেটা, বাক্সা, বাজালি। এই ভেকেঞ্চিখিনি মুকলি হৈছে আপোনালোকৰ কাৰণে এটা বহুত ভাল এটা অপৰচুনিটি, যিটো JEE ভেকেঞ্চি মুকলি হৈছে, অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদ মুকলি হৈছে, য'ত আপোনালোকৰ সম্পূৰ্ণৰূপে বহুত বিশ্বাসযোগ্য ভালকৈ এক্সামটো হয়। ইয়াতে যদি আপুনি ভালকৈ এক্সামটো দিব পাৰে দেন আপোনালোকৰ 6 মাহৰ ভিতৰতে চাকৰি পাই যাব। গতিকে আমি সকলোখিনি চাম, ডিছকাছ কৰিম, ভিডিঅ'টো শেষলৈকে চাব। একেবাৰে শ্বৰ্ট ডিটেইল আমি দিম, যিখিনি ইম্পৰ্টেণ্ট হয় এজন কেণ্ডিডেটক যিখিনি ৰিকুৱাৰমেণ্ট হয়, জানিব বিচাৰে যে এপ্লাই কৰিবৰ কাৰণে কি লাগিব, এইখিনি বিষয়ে আমি চাওঁ। বলক তেনেহ'লে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, পটাপট আমি আলোচনা কৰোঁ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে এইখিনি ভেকেঞ্চি আপোনালোকৰ এডভাৰটাইজ কৰিছে। আপোনালোকৰ লাষ্ট ডেট আছে 31 তাৰিখ, ছাবমিশ্যন হ'ব 15 তাৰিখ 7 মাহ আৰু লাষ্ট ডেট আছে 31 তাৰিখ 7 মাহ। লগতে ইয়াতে আপোনালোকৰ SC ST সকলে 250 টকা দিব লাগিব আৰু ইয়াতে ফৰ অল আদাৰ সকলৰ কাৰণে 500 টকা, অৰ্থাৎ OBC জেনেৰেল হ'লে 500 টকা দিব লাগিব। আৰু লগতে ইয়াতে আপোনালোকক উল্লেখ কৰি দিছে, ইনভাইট কৰিছে এই ডিষ্ট্ৰিক্ট কেইখন মই আপোনালোকক জনাই দিলোঁ কি ডিষ্ট্ৰিক্টৰ কাৰণে আহিছে। আপোনালোকে গম পালে টোটেল 367টা পোষ্ট ইয়াতে মুকলি হৈছে। ইয়াতে যদি চাই আপোনালোকৰ যিখিনি পোষ্ট হয়, ইয়াতে মোক বহুতে সুধিব যে মই ধৰি লোৱা মই যোৰহাটৰ হৈ মই শিৱসাগৰত এপ্লাই কৰিব পাৰিম নাই? পাৰিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰে সেইটোৱে পাৰিব, কিন্তু এখন ডিষ্ট্ৰিক্টৰ কাৰণেহে এজন কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, কাৰণ ইয়াতে সকলোখিনি কথা উল্লেখ আছে। মই আপোনালোকক শ্বৰ্টকৈ বুজাই দিছোঁ, সকলোখিনি নপঢ়োঁ কাৰণ ভিডিঅ'টো বেছি দীঘল হ'লে আপোনালোকে অলপ অসুবিধা পায়। আৰু দ্বিতীয়টো হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, আৰু ইয়াতে গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব আৰু সেই কলেজ বা ইউনিভাৰ্চিটিখন UGC ৰিকগনাইজ হ'ব লাগিব, ইয়াতে এপ্লাই কৰিব পাৰিব। BA BSc BCom সকলো ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেট 3 মহীয়া লাগিব, আৰু লগতে ইয়াতে আপোনালোকৰ অফিচিয়েল লেংগুৱেজ যিটো আমাৰ অসমীয়া ভাষাটো আপোনালোকে জানিব লাগিব বা নলেজ থাকিব লাগিব। আৰু ইয়াতে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জটো আছে সকলোৱে। লগতে আনৰিজাৰ্ভ 18 পৰা 40 বছৰ বয়সলৈকে, OBC সকলৰ 18 পৰা 43 বছৰ বয়সলৈকে, SC ST STH কাৰণে 18 পৰা 45, PWBD কাৰণে 18 পৰা 50। ইয়াতে কমন ৰিটেন এক্সাম হ'ব, 120 মাৰ্কছৰ হ'ব। এই এক্সামটো আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক। যদি ADRE বেয়া হৈছে বা আপুনি প্ৰিপেৰেশ্যন কৰি আছে কোনো এটা চাকৰিৰ কাৰণে, ইয়াত আপুনি ল'ম বুলি একদম ভাবি লওক। ইয়াতে জেনেৰেল ইংলিছ 50 মাৰ্কছ, জেনেৰেল নলেজ আপোনালোকৰ থাকিব, যিটো ইনক্লুডিং কম্পিউটাৰ নলেজো ইনক্লুড কৰিব আপোনালোকৰ জেনেৰেল নলেজৰ লগতে। ইয়াতে 30 মাৰ্কছ থাকিব, জেনেৰেল এপ্টিটিউডৰ কাৰণে 20 মাৰ্কছ থাকিব। 120 হয় টোটেল মাৰ্ক আপোনালোকৰ। অফিচিয়েল লেংগুৱেজ যিটো আমাৰ অসমীয়া ভাষাৰ বিষয়লৈ আপোনালোকৰ এটা কোৱালিফাইং নেচাৰ হয়, ইয়াতে 40% পাব লাগিব, অৰ্থাৎ 20-40%, 10% 2 হয়, 40% কিমান হ'ব 8 হ'ব, অৰ্থাৎ 8 মাৰ্ক আপুনি পাছ কৰিব লাগিব, অৰ্থাৎ পাব লাগিব 20ৰ ভিতৰত। তেতিয়া আপোনালোকে এই এক্সামটো যিমানখিনি আপোনাৰ ধৰি লওক OMR যিটো এক্সাম হয় এইটো ভাল হৈছে, তেতিয়াহে আপোনাৰ এই পেপাৰখন চাব। যদি আপুনি আছামিজটো বেয়া কৰি দিয়ে, 20ৰ ভিতৰত 8 নাপায়, তেতিয়া আপোনালোকে যিমান সৰহকৈ মাৰ্ক পালেও আপোনালোকৰ পেপাৰখন নাচাব। এইটো কথা ইয়াত কোৱালিফাইং নেচাৰৰ। আৰু ইয়াতে আপোনালোকৰ 1 মাৰ্ক থাকিব, 120 লগতে 1 মাৰ্কে থাকিব। ইয়াতে ৰং আনচাৰ কাৰণে আপোনালোকৰ 1/4কে ডিডাক্ট হ'ব এভৰি ৰং আনচাৰ। আৰু লগতে ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে মাৰ্ক অবটেইন ইন দ্য আছামিজ লেংগুৱেজ ছেগমেণ্ট উইল নট বি কাউণ্টেড ইন preparing the merit list of written test as well as the final select list। অৰ্থাৎ আপোনালোকৰ আছামিজ লেংগুৱেজটো যিটো ফাইনেল আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, সেই ফাইনেল সিলেক্ট লিষ্টত আপোনালোকৰ সেই মাৰ্কটো নধয়, যিটো কোৱালিফাইং নেচাৰ হয়। আছামিজ যিটো আপোনালোকৰ বিষয় আহিব, যিটো 20ৰ ভিতৰত 8 পাব লাগিব, সেইটো আপোনালোক কোৱালিফাইং নেচাৰ বুলি কৈ দিছে ইয়াতে। আৰু ইয়াতে 1:5 আপোনালোকৰ ৰেংক ৱাইজ মাৰ্কশ্বিট ৰিটেন টেষ্টৰ কাৰণে ৰাখিব, অৰ্থাৎ এটা পোষ্টৰ কাৰণে 5জনকৈ। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে থাকি যদি চাকৰি পায়, তেতিয়াহ'লে ইয়াতকৈ কি ভাল সুবিধা লাগে, দেন এই চাকৰিটো আপোনালোকে এপ্লাই কৰিব পাৰে। এণ্ড কম্পিউটাৰ স্কিল টেষ্ট আপোনালোকৰ থাকিব 35 মাৰ্কছৰ। সকলোৱে আজিকালি জানে কম্পিউটাৰ চাৰ্টিফিকেট সকলোৰে আছে। কম্পিউটাৰ টাইপিং টেষ্ট থাকিব, টাইপিং টেষ্টটো বহুতৰে ভালে হয়, গতিকে মোবাইলত যিহেতু ইউজ কৰিয়ে থাকে, ইভাগে সকলো ঘৰতে আছেই, তো আপোনালোকে 20 মাৰ্কছৰ ইয়াতে টাইপিং স্পীড থাকিব। যিটো এপ্লিকেশ্যন ছফ্টৱেৰ এটা দিব, তাতে আপোনালোকে ৱৰ্ড পাৰ মিনিটত যিমান পাৰে সিমান সোনকালে লিখিব পৰা হ'ব লাগিব। দেন আপোনালোকৰ কিমানটা কাৰেক্ট হৈছে কুৱেশ্যনবিলাক, অৰ্থাৎ যিটো আপুনি টাইপিং কৰিব কিমানটা কাৰেক্ট হৈছে সেই তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক ইয়াতে মাৰ্ক দিব। আৰু প্ৰফিচিয়েঞ্চি ৱৰ্ড প্ৰচেছৰ স্প্ৰেডশ্বীট এটা বনাবলৈ দিব, ৱৰ্ড প্ৰচেছৰ, এইটো ইয়াতে উল্লেখ হৈছে 15 মাৰ্কছৰ। গতিকে কি আহিব ইয়াত ভালকৈ মেনশ্যন কৰি দিছে, এইটো ভাল কথা হৈছে। আৰু লগতে ইয়াতে কেণ্ডিডেট ৰেচিঅ' ৰাখিব 1:3, ৰেংক ৱাইজত ৰাখিব, যিটো কম্পিউটাৰ ৰিটেন টেষ্ট এণ্ড কম্পিউটাৰ স্কিল টেষ্ট 3 টাইমছ দ্য টোটেল নাম্বাৰ অফ পোষ্ট ফৰ এ পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্ট। আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে ইয়াতে উল্লেখ কৰি দিয়ে 1:3কে ৰাখিব। উইল বি কল টু দ্য ষ্টেজ ভাইভা, অৰ্থাৎ ভাইভাৰ কাৰণে আপোনালোকক 1:3কে মাতিব। প্ৰথমতে এক্সাম হ'ব, তাৰপিছত আপোনালোক কম্পিউটাৰ টেষ্টৰ কাৰণে মাতিব 1:5ত। যদি আপোনাৰ কম্পিউটাৰ টেষ্ট ভাল হয়, তাৰপিছত 1:3কে আপোনালোকক ভাইভা লৈ মাতিব। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এইটো ৰুল হ'ব। আৰু ভাইভা 15 মাৰ্কছ থাকিব। ইয়াতে উল্লেখ কৰি দিছে গ্ৰেণ্ড টোটেল 150 অবটেইন বাই, প্ৰত্যেকটো কাৰণে ইয়াতে ৰিটেন টেষ্টত out of 100, কম্পিউটাৰ স্কিল টেষ্ট out of 35, ভাইভা কাৰণে 15 আৰু ফাইনেল সিলেকশ্যন
উইল বি মেড ডিষ্ট্ৰিক্ট ৱাইজ, অৰ্থাৎ ডিষ্ট্ৰিক্টে ফাইনেল চিলেকশ্যনটো নিৰ্বাচিত কৰিব কিমান কাট অফ যাব। আৰু লগতে ইয়াতে কৈ দিছে আপোনালোকৰ এই সকলোখিনি কথা। গুৱাহাটী হাইকোৰ্টে এই কাট অফটো এটা কি কৈছে, ফিক্স কাট অফ মাৰ্ক ৰিটেন টেষ্ট এণ্ড কম্পিউটাৰ স্কিল টেষ্ট এটা লাৰ্জাৰ ষ্টেজ ইফ ৰিকোৱাৰ্ড, অৰ্থাৎ গুৱাহাটী হাইকোৰ্টে হয়তো ৰুল কিছুমান চেঞ্জো কৰিব পাৰে যদি আপোনাৰ ধৰি লোৱা কাট অফটো, গতিকে তাতে আপোনালোকৰ সকলোখিনি কিমানটো কাট অফ যাব সেইটো ডিচাইড কৰিব গুৱাহাটী হাইকোৰ্টে। গতিকে এই এক্সামটো আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে নিশ্চিত ৰূপে দিব, বহুত 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 বেছি ভাল হয়। আৰু লগতে ইয়াতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ বাবে এপ্লাই লিংক এক্টিভেট সকলোখিনি ইয়াতে মেনশ্যন কৰি দিছে। মই যিখিনি ইম্পৰ্টেণ্ট কথা হয় আপোনালোকৰ সময় নষ্ট নকৰাকৈ বুজাই দিলোঁ। আপুনি যাওক, ইয়াৰ বাবে BA BSc BCom সকলোৱে পাৰিব। কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোকৰ 3 মহীয়া চাৰ্টিফিকেট থাকিব লাগিব, আৰু লগতে প্ৰচেছখিনি কি হয় ক'লোৱে। আৰু ইয়াতে আছামিজ হ'ব 20 মাৰ্কছৰ, এনেধৰণে আপোনালোকৰ 8 মাৰ্ক পাব লাগিব, আৰু ভাইভা হ'ব, কম্পিউটাৰ টেষ্ট হ'ব। এইখিনি কথা ইম্পৰ্টেণ্ট হিচাপে, গতিকে আপোনালোকে এই এক্সামটো দিয়ক। ইমান আছিলে ভিডিঅ'টো, ইমানটো সমাপ্ত কৰিছোঁ, বেছি দীঘল নকৰোঁ। অ'কে।